প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.2ৰ ওপৰত আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি 1 নম্বৰ প্ৰশ্নটোৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি চাম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰটো আছে আমাৰ a + ib আকাৰত প্ৰকাশ কৰা। এতিয়া 1 নম্বৰটো চাবা 1/1 + i হোল কিউব। এতিয়া এইটো আমি ভাঙি ল'ম প্ৰথমতে a + b হোল কিউব ফৰ্মুলাটো a কিউব plus b কিউব plus 3ab whole into a plus b. এতিয়া 1 কিউব মানে তোমাৰ 1, i কিউব মানে আকৌ মাইনাছ i হ'ব আৰু এইটো তোমাৰ 3 into i, 3i, 3 এর লগত আকৌ 1 পূৰণ কৰিলে 3i হ'ব, আকৌ 3 into i মানে তোমাৰ 3i, 3 এর লগত আকৌ যদি i পূৰণ কৰা 3i স্কয়াৰ হৈ যাব। এতিয়া এইটো তোমাৰ 1 minus i plus 3i আছে মানে minus i plus 3i হলে plus 2i হৈ যাব আৰু i স্কয়ার মানে -1 গতিকে এইটো -3 হৈ যাব। তাৰ মানে তোমাৰ 1 minus 3 হলে -2 হ'ব, -2 plus 2i। এটা তলত i থাকিব নোৱাৰে গতিকে আমি সংযোগমৰে পূৰণ কৰিম, মানে তলে ওপৰে পূৰণ কৰিম। ইয়াতে তোমাৰ -2 plus 2i আছে, ইয়াৰ সংযোগম হ'ব তোমাৰ -2 minus 2i আৰু ওপৰটো পূৰণ কৰিব লাগিব -2 minus 2i। এইটো তোমাৰ a plus b whole into a minus b হ'ল, তাৰ মানে a square minus b square হ'ব আৰু এইটো -2 minus 2i হ'ব আৰু -2 whole square কৰিলে 4 হ'ব আৰু এইটো তোমাৰ 2 square মানে 4 আকৌ i square, এইটো i square হৈ যাব আৰু এইটো তোমাৰ -2 minus 2i, এইটো 4, i square মানে -1 গতিকে -7 আছে প্লাস হ'ব আৰু এইটো তোমাৰ -2 যদি তুমি কমন লোৱা তেতিয়াহলে এনেকৈ লিখিব পাৰা 1 plus i লিখিব পাৰা আৰু এইটো তোমাৰ 4 4 8 হৈ যাব, তো -2 whole into 1 plus i, 2 দি 8 কাটিলে 4 বাৰ যাব, তাৰ মানে তোমাৰ -1 minus i by 4 থাকি গ'ল, অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো -1/4 minus 1/4 i। এইটো হৈ গ'ল। এতিয়া 2 নম্বৰটো চাবা। 2 নম্বৰটো আছে আমাৰ i minus 1 by i plus 1। এটা তোমাৰ তলত i থাকিব নোৱাৰে গতিকে আমি সংযোগমৰে পূৰণ কৰিম। এইটো আমি প্ৰথমতে 1 plus i বুলি লিখো, এইটো তুমি -1 plus i বুলি লিখিবা আৰু ইয়াৰ সংযোগম হ'ব 1 minus i আৰু ওপৰটো 1 minus i ৰে পূৰণ কৰি দিবা। এতিয়া এইটো a plus b whole into a minus b হ'ব, তাৰমানে a square minus b square আৰু এইটো -1 into 1 -1 -7 আছে তোমাৰ প্লাস হ'ব 1 into i আকৌ এইটো তোমাৰ i into 1 i হ'ব প্লাস এ মাইনাস i into i মানে i square আৰু এইটো 1 square মানে 1, i square মানে -1 আৰু -7 আছে প্লাস 1 হ'ব আৰু এইটো তোমাৰ -1 i plus i 2i হ'ব, i square মানে -1 গতিকে -7 আছে প্লাস হ'ব, এই -1 এই +1 কাটা যাব আৰু ওপৰত থাকিব তোমাৰ 2i, তলত 1 plus 1 2, 2 কাটা গ'ল, i থাকিল, তাৰ মানে আমাৰ 0 plus i। এইটো হৈ গ'ল। 3টো চাবা। 3 নম্বৰটো আছে আমাৰ 1 minus i by 1 plus i whole square আছে। এতিয়া এইখিনি আমি চাবা তলত i থাকিব নোৱাৰে আমাৰ, তাৰমানে 1 plus i থাকিলে আমি সংযোগমৰে পূৰণ কৰিম 1 minus i আৰু ওপৰত তোমাৰ 1 minus i আছে, ইয়াতেও আমি 1 minus i পূৰণ কৰিলো। এতিয়া এইটো a plus b whole into a minus b, তাৰমানে এইটো a square minus b square আৰু 1 minus i দুটা আছে, অৰ্থাৎ 1 minus i whole square বুলি আমি লিখিব পাৰো আৰু গোটেইখিনি ওপৰত স্কয়াৰ আছে। এটা 1 square মানে 1, i square মানে -1 আৰু -7 আছে প্লাস 1। এটো a minus b whole square ফৰ্মুলা, a square minus 2 ab plus b square আৰু গোটেইখিনি ওপৰত আছে তোমাৰ স্কয়াৰ। এতিয়া তোমাৰ 1 plus 1 মানে তোমাৰ 2 হ'ব, আকৌ 1 square মানে 1 minus তোমাৰ 2 into 1 2i হ'ব, i square মানে -1। এটা এইটো 1 কাটা গ'ল আৰু তোমাৰ -2i by 2 থাকি গ'ল, 2 কাটা গ'ল -i whole square।
এতিয়া মাইনাছৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে চিনটো প্লাছ হৈ যাব তাৰমানে এইটো আই স্কোৱাৰ হৈ যাব আকৌ আই স্কোৱাৰ মানে -1 তাৰমানে এইটো -1 প্লাছ 0i তিনিটো হৈ গ'ল 4টো চাবা 4টো আছে আমাৰ 1 প্লাছ i হোল স্কোৱাৰ -2 প্লাছ i হোল স্কোৱাৰ এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত ভাঙি দিয়া এইটো a স্কোৱাৰ প্লাছ 2i's ab প্লাছ b স্কোৱাৰ আৰু এইটো তুমি a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত ভাঙি দিয়া 2i's ab প্লাছ b স্কোৱাৰ 1 স্কোৱাৰ মানে 1 এইটো তোমাৰ 2i's i হৈ যাব আৰু i স্কোৱাৰ মানে -1 আৰু এইটো 2 স্কোৱাৰ মানে 4 প্লাছ 2 দুগুণ 4i হৈ যাব i স্কোৱাৰ মানে তোমাৰ -1 এইটো 1 কাটা গ'ল তোমাৰ 2i's i থাকি গ'ল আৰু 4 - 1 মানে তোমাৰ 3 আৰু মাইনাছে প্লাছে -4i হৈ যাব তাৰ মানে -3 2i - 4i মাইনাছ ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে তোমাৰ 2i's i হৈ যাব 4টো হৈ গ'ল 5 নম্বৰটো চাবা 5 নম্বৰটো চাবা তোমাৰ 3 প্লাছ 4i আছে হোল ইনটু 12 মাইনাছ 5 হয় এইটোৰ লগত এইটো পূৰণ হ'ব 3 বাৰং 36 হ'ব আৰু মাইনাছ 3 5 গুণ 15i হ'ব প্লাছ 12 4 গুণ 48i হ'ব প্লাছে মাইনাছে মাইনাছ 4 5 গুণ 20i স্কোৱাৰ এইটো তোমাৰ 36 হ'ব আৰু এইটো দাই আছে আৰু এইটোৰ পৰা এইটো বিগ হ'ব ডাঙৰটোৰ লগত প্লাছ চিন আছে 8 পৰা 5 বিগ কৰিলে 3 4 পৰা 1 বিগ কৰিলে 3 33i i স্কোৱাৰ মানে তোমাৰ -1 গতিকে এইটো মাইনাছে মাইনাছে প্লাছ 20 হৈ যাব এইটো তোমাৰ 56 হৈ যাব প্লাছ 33i 5 নম্বৰটো হ'ল 6 নম্বৰটো চাবা 6 নম্বৰটো আছে তোমাৰ 5 - 3i by 6 plus i এতিয়া তুমি 6 plus i হোল ইনটু 6 minus i সংযুগ্মৰে পূৰণ কৰিব লাগে 5 - 3i আৰু ইয়াতে তুমি 6 minus i কৰিছা গতিকে ইয়াতেও 6 minus i দিব লাগিব a plus b হোল ইনটু a minus b তাৰমানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আৰু এইটো তোমাৰ 5 6 গুণ 30 হৈ যাব -5i মাইনাছ 3 6 গুণ 18i হ'ব মাইনাছে মাইনাছে প্লাছ 3i স্কোৱাৰ আৰু এইটো তোমাৰ 30 -5 -18 তাৰমানে -23i i স্কোৱাৰ মানে -1 গতিকে এইটো তোমাৰ -3 হৈ যাব আৰু 6 স্কোৱাৰ মানে তোমাৰ 36 i স্কোৱাৰ মানে -1 মাইনাছে মাইনাছে প্লাছ 1 হৈ যাব এইটো 37 হ'ল এইটো তোমাৰ 30 পৰা 3 মাইনাছ কৰিলে 27 মাইনাছ 23i আমি এনেকৈ লিখিব পাৰোঁ 27/37 মাইনাছ 23/37i 6টো হৈ গ'ল 7টো চাবা 7 নম্বৰটো আছে তোমাৰ 1/1 - 4i minus 2/1 plus i whole into 3 minus 4i by 5 plus i প্ৰথমতে আমি এইখিনি কৰি লম এইটো তুমি এলচিয়াম লোৱা 1 minus 4i whole into 1 plus i আৰু এইটো কাটা যাব এইটো থাকিব এইটো ওপৰৰ 1 টো লগত পূৰণ কৰিলে তোমাৰ 1 plus i হ'ব আৰু এইটো মাইনাছ চিন আছে গতিকে ব্ৰেকেট দি লম আমি এইটো কাটা গ'ল এইটো থাকি গ'ল 1 minus 4i থাকিব এই 1 minus 4i টো 2 লগত পূৰণ হৈ যাব আৰু ইয়াতে তোমাৰ 5 plus i আছে আৰু ওপৰত 3 minus 4i প্ৰথমতে আমি এইখিনি কৰি লম এইটো তোমাৰ a minus b whole into a plus b ফৰ্মত এতিয়ালৈকে অহা নাই বাৰু এতিয়া এইটো চাবা এইটোৰ লগত এইটো পূৰণ কৰিবা 1 হ'ব আৰু 1 into i মানে তোমাৰ i হ'ব minus 4i into 1 4i minus a plus a minus 4i square হৈ যাব আৰু এইটো তোমাৰ ব্ৰেকেটটো ভাঙিলে 1 plus i minus 2 into 1 2 minus 7 is a plus 2 4 গুণ 8 8i হৈ যাব আৰু এইটো তোমাৰ 5 plus i 3 minus 4i এতিয়া 1 i minus 4i তাৰমানে minus 3i হৈ যাব i square মানে -1 minus 7 আছে plus 4 হ'ব আৰু এইটো তোমাৰ 1 minus 2 minus 1 i plus 8i তাৰমানে plus 9i হৈ যাব ইয়াতে আছে তোমাৰ 5 plus i 3 minus 4i
আৰু এইটো তোমাৰ 1 + 4 মানে তোমাৰ 5 - 3i হ'ব আৰু ওপৰত আছে -1 + 9i আৰু ইয়াতে কি পূৰণ হৈ আছে 5 + i আৰু ইয়াতে আছে তোমাৰ 3 - 4i ঠিক আছে এইটোৰ লগত তোমাৰ এইটো পূৰণ হ'ব 5 × 5 = 25 হ'ব 5 আৰু 5 × 1 তাৰমানে 5 + i আছিল ন এইটো 5 × 5 = 25 হ'ল 5 × i 5i minus 3 × 5 15i হ'ব আৰু minus a plus a minus 3i × i 3i² আৰু ওপৰত থাকি গ'ল তোমাৰ এইটো লগত এইটো -1 × 3 -3 minus a plus 1 × 4i 4i হ'ব 9i × 3 9 3 × 27 27i হ'ব আৰু plus a minus 9 4 × 36 i² 36i² হ'ব -3 + 36 তাৰমানে 33 + 31i হ'ব এতিয়া আমি ইয়াতে লিখিছো এইটো তোমাৰ 28 - 10i আছে ইয়াতে তুমি 28 + 10i পূৰণ কৰা আৰু ওপৰত আছে তোমাৰ 33 + 31i আৰু এইটো তুমি 33 - 30 আৰু এইটো তুমি 28 + 10i কৰিছা নহয় ইয়াতো কৰিব লাগিব 28 + 10i এইটো a - b * a + b তাৰমানে a² - b² এইটোৰ লগত এইটো পূৰণ কৰিবা 33 ৰ লগত 28 পূৰণ কৰিবা 33 আৰু 28 8 × 3 = 24 8 × 3 = 24 2 26 2 3 × 6 2 3 × 6 4 6 6 12 3 6 2 8 1 9 924 হ'ব এইটোৰ লগত 10 পূৰণ কৰিবা 330i হ'ব আকৌ 31 ৰ লগত 28 পূৰণ কৰিলে 8 × 8 8 3 × 24 2 × 2 2 3 × 6 8 4 2 6 6 2 8 868i হ'ব আৰু 31 ৰ লগত 10 পূৰণ কৰিলে 310i² হ'ব আৰু 28 দুটা পূৰণ কৰিলে 28 × 28 কৰিবা 8 8 × 64 8 2 16 6 22 2 8 × 16 2 2 4 5 4 6 2 8 5 2 7 784 এইটো তোমাৰ 784 এইটো minus 10² মানে তোমাৰ আকৌ 100 i² মানে -1 গতিকে -7 +1 হৈ যাব আৰু এইটো তোমাৰ 924 এই দুটা যোগ কৰিলে হ'ব 8 3 6 9 8 3 11 i আৰু এইটো i² মানে -1 গতিকে 310 হ'ব আৰু এইটো যোগ কৰিলে তোমাৰ 884 এইটোৰ পৰা এইটো বিয়োগ কৰিবা 4 পৰা 0 বিয়োগ কৰিলে 4 2 পৰা 1 বিয়োগ কৰিলে 1 9 পৰা 3 বিয়োগ কৰিলে 614 হ'ব আৰু হ'ব তোমাৰ 1198i এতিয়া আকৌ 2 ৰে হৰণ যায় তোমাৰ গোটেইকেইটাকে 2 ৰে হৰণ যায় 2 4 × 8 2 4 × 8 2 2 × 4 হ'ব আৰু এইটো তোমাৰ 2 3 × 6 0 2 7 × 14 হ'ব আৰু এইটো হ'ব তোমাৰ 2 5 × 10 1 নামিল 19 হ'ল 2 9 × 18 আৰু 1 নামিল 18 হ'ল 2 9 × 18 তাৰমানে 2 এটা কমন লৈ কেনে কাটি দিছো আৰু এইটো তোমাৰ হ'ব 307/442 plus 599/442i এইটো 2 নম্বৰটো হৈ গ'ল আমি এতিয়া চাম 3 নম্বৰ অংক এটা 3 নম্বৰ এটো আছে আমাৰ যদি z1 = 1 + i z2 = 1 - i তেন্তে z1/z2 z1 বাৰ বাই z2 বাৰ উলিয়াব লাগে এইটো চাবা 3a টো আমি চাইছো
z1 equal to 1 plus I এটাকে z1 bar মানে সংযুগ্ম 1 minus I হ'ব আৰু z2 equal to তোমাৰ 1 minus I আছে z2 bar হলে 1 plus I হ'ব এতিয়া আমাৰ z1 by z2 এটো উলিয়াব লাগে z1 মানে তোমাৰ 1 plus I z2 মানে 1 minus I এতিয়া ইয়াত 1 minus I আছে ইয়াত তুমি 1 plus I পূৰণ কৰা ইয়াতে ওপৰত 1 plus I আছে গতিকে আৰু এটা 1 plus I পূৰণ হৈ যাব মানে 1 plus I হোল স্কয়াৰ হৈ যাব এটা এটো তোমাৰ a minus b whole into a plus b তাৰ মানে a square minus b square হ'ব আৰু এটো a plus b whole square হ'ব মানে a square plus twice ab plus b square 1 square মানে তোমাৰ 1 I square মানে -1 -7 আছে +1 হ'ব আৰু এটো 1 square মানে 1 এটো তোমাৰ twice I হ'ব I square মানে -1 এটো 1 কাটা গল 1 plus 1 মানে 2 2y by 2 তাহলে 2 2 কাটা গল I থাকি গল অর্থাৎ 0 plus I z1 by z2 হল আকৌ z1 bar by z2 bar তো চাবা z1 bar by z2 bar z1 bar মানে আছে তোমাৰ 1 minus I z2 bar মানে আছে আকৌ 1 plus I এটো 1 plus I আছে ইয়াতে তুমি 1 minus I দিয়া ওপৰত 1 minus I আছে আৰু এটা 1 minus I আহিব এটো 1 minus I হোল স্কয়াৰ হৈ যাব a plus b whole into a minus b তাৰ মানে a square minus b square আৰু এটো a minus b হোল স্কয়াৰ হল a square minus twice ab plus b square এটো তোমাৰ 1 square মানে 1 minus twice I ও I square মানে -1 1 square মানে 1 I square মানে -1 -7 is +1 1 plus 1 2 এটো কাটা গল তোমাৰ -2I 2 2 কাটা গল -I থাকিল তাৰ মানে তোমাৰ 0 minus I আৰু b টো চাবা এতিয়া b টো আছে তোমাৰ z1 equal to 7 plus 3I আছে এটাকে তোমাৰ z1 bar মানে সংযুগ্ম 7 minus 3I হ'ব আৰু z2 equal to 3I minus 7 তাৰ মানে এনেকুৱা হৈছে -7 plus 3I বুলি লিখিব পাৰো আৰু z2 bar হলে তোমাৰ -7 minus 3I হ'ব এটো 3I plus 7 হৈ না যায় -7 minus 3I হৈ যাব এতিয়া আমাৰ z1 into z2 টো লাগে now z1 z2 মানে 7 plus 3I আছে আকৌ z2 মানে তুমি -7 plus 3I এতিয়া এটো a plus b বা এটুক যদি a বুলি লোৱা a plus b a minus b আকৰ্ড হৈ আছে তাৰমানে a square minus b square এনেকা লিখিব পাৰো আমি 3I whole square minus b square এনেকা লিখিব পাৰো এটো তোমাৰ 9 I square হৈ যাব আৰু এটো minus 7 গুণ 49 তাৰমানে I square মানে -1 গতিকে -9 -49 মানে 9 18 -58 হৈ যাব z1 z2 টো পালো আমি আকৌ z1 z2 bar তাৰমানে এটো তোমাৰ -58 plus 0I হৈ আছে তো গতিকে ইয়াৰ z1 z2 bar কৰিলেও আমাৰ -58 হৈ থাকিব কাৰণ কাল্পনিক অংশটো আমাৰ নাই তাৰছত z1 by z2 টো চাবা z1 by z1 মানে আকৌ 7 plus 3I আছে z2 মানে আকৌ -7 plus 3I আছে এতিয়া তুমি -7 plus 3I ইয়াৰ সংযুগ্ম হ'ব -7 minus 3I আৰু ওপৰত 7 plus 3I আছে আৰু ইয়াতে তুমি -7 minus 3I দিয়া এটো a plus b whole into a minus b তাৰ মানে a square minus b square হৈ যাব এটো তোমাৰ এটো লগত এটো পূৰণ কৰা 7 গুণ 49 -49 হ'ব আৰু এটো তোমাৰ 7 3 গুণ 21 21I হ'ব আৰু প্লাস এ মাইনাস এ মাইনাস 3 7 গুণ 21 21I প্লাস এ মাইনাস 3 3 গুণ 9 I into I মানে I square এতিয়া এটো হ'ব তোমাৰ মাইনাসৰ ওপৰত যুগ্ম সংখ্যা তাৰ মানে এটো 49 হ'ব -3I whole square 3 square মানে 9 I square এটো তোমাৰ I square হৈ যাব আৰু এটো -49 21I তাৰ মানে -42I I square মানে -1 -7 আছে +9 হৈ যাব আৰু এটো 49 এটো মাইনাস I square মানে -1 -7 আছে +9 হৈ যাব
minus 49 plus 9 তাৰমানে minus 40 minus 42i এটো তোমাৰ 58 হৈ যাব minus 40 minus 42i ইয়াতে লিখিছো আমাৰ তাৰমানে minus 40 by 58 minus 42 by 58i এটো 2 কাটা যাব নহয় 29 হ'ব আৰু 2 20 40 তো 29 হ'ব 2 21 গুণ 42 এটো z1 by z2 তো হৈ গল z1 bar by z2 bar তাৰ পিছত আমাৰ আছে z1 bar by z2 bar z1 bar মানে আকৌ আমাৰ 7 minus 3i আছে আৰু z2 bar মানে আছে minus 7 minus 3i ইয়াৰ সংযুগ্মটো চাবা minus 7 minus 3i ইয়াৰ সংযুগ্ম হ'ব তোমাৰ minus 7 plus 3i আৰু ইয়াতে তোমাৰ 7 minus 3i আছে minus 7 plus 3i ইয়াতে লিখিছো চাবা a minus b whole into a plus b তাৰমানে এটো a square minus b square আৰু এটো তোমাৰ 7 গুণ 49 minus 49 হ'ব plus তোমাৰ 7 3 গুণ 21 21i হ'ব minus a plus হ'ব আৰু 3 7 গুণ 21i minus a plus a minus 3 3 গুণ 9i whole square এটো তোমাৰ 7 square মানে 49 i square মানে minus 1 minus 7 a plus 3 square মানে 9 হ'ব আৰু এটো minus 49 21 plus 21 তাৰমানে 42i হ'ব i square মানে minus 1 minus 7 a plus 9 এটো 49 plus 9 58 এটো তোমাৰ minus 49 plus 9 তাৰমানে minus 40 plus 42i এটো তোমাৰ minus 40 by 58 plus 42 by 58i মানে minus 20 by 29 plus 21 by 29i হ'ব এটো হৈ গল তাৰ পিছত আকৌ z1 into z2 bar টো চাবা again আমাৰ z1 into z2 bar z1 মানে তোমাৰ 7 plus 3i z2 bar মানে minus 7 minus 3i এটো তুমি এটো লগত এটো পূৰণ কৰা 7 গুণ 49 minus 49 হ'ব plus a minus 7 3 গুণ 21i হ'ব plus a minus 3 7 গুণ 21i plus a minus 3 3 গুণ 9i square এটো তোমাৰ minus 49 হ'ব minus 21i minus 21i তাৰমানে minus 42i হ'ব i square মানে minus 1 minus 7 আছে plus 9 minus 49 plus 9 তাৰমানে এটো minus 40 minus 42i 3 নম্বৰটো হৈ গল আমি নেক্সট ক্লাছত বাকি অংক কেইটা কৰিম